Hello friends, মই আয়ুষ আপোনালোকে চাই আছে আয়ুষ টেক কৃষকসকলৰ বাবে এখন নতুন আঁচনি মুকলি কৰিছে যিকোনো দুৰ্যোগৰ ফলত কৃষকসকল ক্ষতিগ্ৰস্ত হৈছে তাৰ কাৰণে এই আঁচনিখনৰ জৰিয়তে কৃষকসকলক চৰকাৰৰ ফালৰ পৰা আৰ্থিকভাৱে সাহায্য প্ৰদান কৰিব তাৰ কাৰণে কেনেকৈ এপ্লাই কৰিব তাৰ বিষয়ে ভিডিঅ'টোত কম এইখিনিতে আপোনালোকৰ কাৰণে এটা ৰিকুৱেষ্ট আপোনালোকে যদি ভিডিঅ'টো লাইক কৰা লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ এইটো হৈছে এডভাৰটাইজমেণ্ট এই এডভাৰটাইজমেণ্টটো অসম চৰকাৰৰ অফিচিয়েল ফেচবুক পেজত মুকলি কৰি দিয়া হৈছে ইয়াত দিয়া হৈছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা যিকোনো দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত কৃষকক সকাহ প্ৰদানৰ উদ্দেশ্যে আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা তলত উল্লেখিত সমস্যা তথা ক্ষতিসমূহৰ ক্ষেত্ৰত এই আঁচনিৰ সুবিধা উপলব্ধ শস্য হিচাপে ৰোপণৰ ক্ষেত্ৰত বাধাগ্ৰস্ততা উৎপাদনৰ সময়ত হোৱা লোকচান শস্য চপোৱাৰ পাছৰ ক্ষতি অঞ্চলভিত্তিক দুৰ্যোগৰ ফলত হোৱা ক্ষতি এই চাৰিটা সমস্যাৰ ভিতৰত যদি আপোনালোকৰ আছে তেতিয়াহ'লে আপোনালোকে চৰকাৰৰ ফালৰ পৰা আৰ্থিকভাৱে সাহায্য লাভ কৰিব এই আঁচনিখনৰ বিষয়ে সবিশেষ জানিবলৈ এটা টোল ফ্ৰী নম্বৰ দিছে কিষাণ কল চেণ্টাৰ টোল ফ্ৰী নম্বৰ 180018015551 এই নম্বৰটোত ফোন কৰি আপোনালোকে এই আঁচনিখনৰ বিষয়ে সকলোখিনি কথা জানিব পাৰিব এই আঁচনিখনৰ বাবে আপোনালোকে অফলাইন আৰু অনলাইন দুইটা মাধ্যমত এপ্লাই কৰিব পাৰিব ইয়াত দিছে নিৰ্ধাৰিত শস্য বা মুঠ নিশ্চিত ধনৰাশি গাঁৱৰ বাবে নিৰ্ধাৰিত নিৰ্দিষ্ট তাৰিখ সম্পৰ্কীয় তালিকাৰ বাবে সমীপৰ সমুখীয়া সেৱা কেন্দ্ৰ বা আপোনালোকৰ বেংকৰ শাখা আৰু বীমা এজেণ্টৰ সৈতে আপোনালোকে যোগাযোগ কৰি এপ্লাই কৰিব পাৰিব এইটো হৈছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অফিচিয়েল ৱেবছাইট এই ৱেবছাইটটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম তাত আপোনালোকে ক্লিক কৰি ডাইৰেক্ট আহিব পাৰিব এই ৱেবছাইটটোত আহি আপোনালোকে সকলোখিনি কথা আপোনালোকে জানিব পাৰিব তাৰপিছত আপোনালোকে তলৰ ফালে যাব তলৰ ফালে যোৱাৰ পিছত আপোনালোকে ইয়াতে ফাৰ্মাৰ কৰ্নাৰত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ ওপেন হ'ব ইয়াত দিয়া হৈছে ফাৰ্মাৰ এপ্লিকেশ্যন আপোনালোকে গেছ ফাৰ্মাৰত আপোনালোকে ক্লিক কৰিব তাৰপিছত এনেকুৱা এটা ইণ্টাৰফেচ ওপেন হ'ব ওপেন হোৱাৰ পিছত আপোনালোকে ইয়াৰ পৰা অনলাইনত এপ্লাই কৰিব পাৰিব তাৰপিছত আপোনালোকে তলৰ ফালে যাব তলৰ ফালে যোৱাৰ পিছত ইয়াত দিয়া আছে ৰেজিষ্টাৰ ফৰ নিউ ফাৰ্মাৰ ইউজাৰ ফাৰ্মাৰ ডিটেইলছ আপোনালোকে প্ৰথমতে ফুল নেমটো দিব তাৰপিছত আপোনালোকৰ ৰিলেশ্যনশ্বিপ আপোনালোকে এইটো সিলেক্ট কৰিব নেক্সট আপোনালোকৰ ৰিলেটিভ নেম আপোনালোকে ইয়াতে দি দিব তাৰপিছত আপোনালোকৰ মোবাইল নাম্বাৰটো দি দিব নেক্সট আপোনালোকৰ ইয়াত এজটো দিব তাৰপিছত আপোনালোকৰ কাষ্টটো আপোনালোকে সিলেক্ট কৰিব ST SC OBC কি হয় নেক্সট আপোনালোকৰ জেন্ডাৰটো সিলেক্ট কৰিব আপোনালোকৰ মেল নে ফিমেল তাৰপিছত আপোনালোকৰ ফাৰ্মাৰ টাইপ আপোনালোকে ইয়াতে সিলেক্ট কৰিব নেক্সট আপোনালোকৰ ফাৰ্মাৰ কেটেগৰী আপোনালোকে সিলেক্ট কৰিব তাৰপিছত আপোনালোকে ইয়াত ৰেসিডেন্টাল ডিটেইলছ আপোনালোকে ইয়াতে ষ্টেটখন সিলেক্ট কৰিব তাৰপিছত আপোনালোকৰ ডিস্ট্ৰিক্টখনৰ নেমটো আপোনালোকে সিলেক্ট কৰিব নেক্সট আপোনালোকে সাব ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব তাৰপিছত আপোনালোকৰ ৰেসিডেন্টাল ভিলেজ আপোনালোকে টাউন এটো সিলেক্ট কৰিব নেক্সট আপোনালোকৰ ইয়াত এড্ৰেছটো দি দিব সম্পূৰ্ণকৈ তাৰপিছত আপোনালোকৰ ইয়াত পিন নম্বৰটো দিব নেক্সট আপোনালোকৰ ফাৰ্মাৰ আইডিটো আপোনালোকে ইয়াতে দি দিব আইডি নম্বৰটো দিব তাৰপিছত আপোনালোকৰ একাউণ্ট ডিটেইলছ ডু ইউ হেভ IFSC আপোনালোকে ইয়াতে ইয়েছ দিব নেক্সট আপোনালোকৰ ষ্টেটখন আপোনালোকে সিলেক্ট কৰিব তাৰপিছত আপোনালোকৰ ডিস্ট্ৰিক্টৰ নেমটো সিলেক্ট কৰিব নেক্সট আপোনালোকৰ বেংকৰ নেমটো আপোনালোকে সিলেক্ট কৰিব তাৰপিছত আপোনালোকে বেংকৰ ব্ৰাঞ্চৰ নেমটো আপোনালোকে দি দিব দি দিয়াৰ পিছত আপোনালোকৰ সেভিংছ বেংক একাউণ্ট নম্বৰ আপোনালোকে শুদ্ধকৈ দিব তাৰপিছত আপোনালোকে কনফাৰ্ম সেভিংছ বেংক একাউণ্ট নম্বৰ আপোনালোকে এইটো শুদ্ধকৈ দিব দিয়াৰ পিছত আপোনালোকে এই কেপচা কোডটো আপোনালোকে সেম বহুৱাই দিব বহুৱাই দিয়াৰ পিছত আপোনালোকে ক্ৰিয়েট ইউজাৰ আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াৰ পৰা আপোনালোকে অনলাইনত আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব ধন্যবাদ